ঘৰত কাৰোবাক জিন্নাতে ধৰেনে বা কোনো বেমাৰী এনেকা আছে নি যাৰ ওপৰত জিন্নাতৰ প্ৰভাৱ আছে তেনেহ'লে চিন্তা নকৰিব। মই আপোনালোকৰ সন্মুখত এটা কোৰানিক আমল লৈ আহিছোঁ, যিটো ইমাম কুৰতুবীও এইটো নকল কৰিছে আৰু তফছিৰে মজহৰীতো ইয়াৰ উল্লেখ আছে। হযৰত আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত এজন মানুহ আহি ক'লে, মোৰ ওপৰত এটা বেয়া জিন্নাতৰ প্ৰভাৱ আছে আৰু সি সদায় মোক অস্থিৰতা কৰি ৰাখে, মই কি কৰিম? তেতিয়া আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৱে সূৰা মুমিনুনৰ 4টা আয়াত পঢ়ি তেওঁৰ ওপৰত ফুক দিলে আৰু সেই জিন্নাতটো জ্বলি ছাৰপাৰ হৈ গ'ল। এই আয়াতকেইটা হ'ল, আফা হাসিবতুম আন্না খালাকনাকুম আবাসা ওয়া আন্নাকুম ইলাইনা লা তুরজাউন ফাতাআলা আল্লাহুল মালিকুল হক লা ইলাহা ইল্লা হুয়া রাব্বুল আরশিল কারীম ওয়া মান ইয়াদউ মা আল্লাহি ইলাহান আখার লা বুরহানা লাহু বিহি ফাইন্নামা হিসাবুহু ইনদা রাব্বিহি ইন্নাহু লা ইউফলিহুল কাফিরুন কুর রাব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন।